হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নাহৰণি অঞ্চলত। আৰু এই নাহৰণি অঞ্চলৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষটো আচলতে কদৰ্যময় এক পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ কেমেৰা সহযোগী। কোনো দুষ্কৃতিকাৰীয়ে দৈনিক এই ঠাইখিনিত আচলতে এনেধৰণে জাবৰৰ দম পেলাই থৈ যায়, আৰু যাৰ বাবে এই যি স্থানডোখৰ কোনো পথচাৰী পাৰ হৈ যাব নোৱাৰে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা গাড়ীয়ে যদি কিবা কাৰণত গ্লাছ খুলি আহে তেতিয়াহ'লে তেওঁলোকৰ এক বমি অহাৰ উৎকট দৰে পৰিস্থিতিৰ সৃষ্টি হয়। মই কেমেৰা সহযোগ দেখুৱাইছোঁ। আৰু যি জাবৰৰ দম এয়া মাত্ৰ এটা ঠাইত নহয়, এই নাহৰণিৰ যি নিৰ্জন ঠাইডোখৰ আছে দুয়ো কাষে আচলতে পৰ্যটকে বা বাটৰুৱাই চাহ বাগিচাৰ সেউজীয়া চাহ বাগিচাৰ যি পৰিৱেশ সৌন্দৰ্য উপভোগ কৰিবলৈ বিচাৰে, কিন্তু তেওঁলোকে গ্লাছ খোলাৰ লগে লগে উৎকট গোন্ধত তেওঁলোকে গ্লাছ বন্ধ কৰিবলৈ বাধ্য হয়। আৰু এয়া প্ৰায় ১.৫ কিলোমিটাৰ পথ জুৰি তেওঁলোকে এই জাবৰৰ দম এনেধৰণে দেখা পোৱা গৈছে। কিছু বাটৰুৱা আছে, মই তেওঁলোকক ৰখাইছোঁ আৰু কথা পাতিম। মই প্ৰথমতে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ। এটা কদৰ্যময় পৰিৱেশ, ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে এনেধৰণে ১.৫ কিলোমিটাৰ জাবৰৰ দম এনেধৰণে পৰি আছে। কোনে পেলায়, কিয় পেলায়, কেনেকুৱা ধৰণৰ অসুবিধা হয়? অসুবিধা মানে আমাৰ যাবলৈ আহিবলৈ বহু অসুবিধা হয়। এই মালটো ৰাতি পেলাই দিয়ে, তো বহুত দুৰ্গন্ধ ওলাই আছে। বহুত গোন্ধ, অহা যোৱা কৰিব ৰাস্তা বন্ধ হৈ গ'ল। হয়, এনেকুৱা গোন্ধ। মই আৰু এজন দাদা দেখিছোঁ, মই তেওঁকো ৰখাই থৈছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোক এইফালে সদায় অহা যোৱা কৰিব লগা হয়, কেনেধৰণে অহা যোৱা কৰে? উৎকট গোন্ধ, বহুত গোন্ধ হয়, ৰাতি পেলাই থৈ যায় ইয়াত আহি। আমি চাইকেল বা বাইকত অহা যোৱা কৰিলে বহুত বেয়াকৈ চেণ্ট এটা মাৰে, আৰু এইটো পৰিৱেশ আমি বহুত বেয়া মানে এইটো চেণ্টটো পালে মানে বহুত ৰকম বেমাৰো হৈ যাব পাৰে। কিন্তু আমি দেখা নাই বাৰু কোনে পেলাইছে, ৰাতি আহি পেলাই থৈ যায়। বেয়া চেণ্ট এটা মাৰে, বহুত বেয়াকৈ গোন্ধায় আৰু অহা যোৱা কৰিবলৈ বহুত অসুবিধা হয়। কাৰণ দুয়ো কাষে ৰাস্তাৰ কাষত সেউজীয়া চাহ বাগিচা, যিবিলাক দূৰ দূৰণিৰ লোক এইফালে পাৰ হৈ যায় তেওঁলোকে সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে কিছু সময় ইয়াত ৰ'ব বিচাৰে। কিন্তু ইয়াৰ যি কদৰ্যময় পৰিৱেশ, যিটো দুৰ্গন্ধময় পৰিৱেশ, তাৰ বাবে আচলতে পথচাৰী ইয়াত কোনো কাৰণতে ৰখিব নোৱাৰে। একেবাৰে ৰখিব নোৱাৰে। ইয়াত ৰখিবতো দূৰৰ কথা, পাৰ হ'বই নোৱাৰে, তেনেকুৱা এটা গোন্ধ ওলায় ইয়াৰ পৰা। মই আৰু এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ, কেমেৰা সহযোগী দেখুৱাব কৈছোঁ। এই যি গেলা পচা জাবৰৰ দমসমূহ এনেধৰণে পৰি আছে, এই জাবৰৰ দমসমূহত বিভিন্ন গৰু আহি এনেধৰণে এই প্লাষ্টিক হওক খাইছে। কিন্তু তাৰ আৰু এটা দৃশ্য দেখুৱাইছোঁ, এই গৰুসমূহে ৰাস্তাৰ মাজতো ধৰি লওক এনেধৰণে থাকে, যাৰ ফলত গাড়ীৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। আৰু এনেধৰণে এতিয়া এই যি নাহৰণি অঞ্চল, প্ৰায় ১.৫ কিলোমিটাৰ পথৰ দুয়ো কাষে জাবৰৰ দমে আচলতে এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে। কোনো প্ৰশাসন নাই, কোনো চকু দিবলৈ ইয়াত মানুহ নাই। ইয়াৰ এটা উচিত বিচাৰ কৰি প্ৰশাসনে ইয়াৰ ওপৰত চোকা দৃষ্টি ৰাখি এই দুষ্কৃতিকাৰী যিসকলে ৰাস্তাৰ দুয়ো কাষে এনেধৰণে জাবৰৰ দম পেলাই থৈ যায় তেওঁলোকৰ ওপৰত উচিত শাস্তিমূলক ব্যৱস্থা লোৱাৰ লগতে এই জাবৰৰ দমসমূহ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।